নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে বন বিভাগৰ ভৰ্তি 2025ৰ ফালৰ পৰা। এই পোষ্টসমূহত আপুনি যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে DSSSB গ্ৰুপ বি এণ্ড গ্ৰুপ চি ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 615টা পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। পোষ্টসমূহৰ এটা অভাৰভিউটো দিয়া আছে আপোনালোকৰ ইয়াতে। ভেকেঞ্চিটো আহিছে DSSSB নৈ ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে DSSSB। ইয়াতে আপোনালোকে পোষ্টসমূহ দেখিবলৈ পাব। পোষ্টসমূহৰ নামটো হৈছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট দেখিবলৈ পাব, ষ্টেন'গ্ৰাফাৰ দেখিবলৈ পাব, ছাব এডিটৰ দেখিবলৈ পাব, জুনিয়ৰ কম্পিউটাৰ অপাৰেটৰ দেখিবলৈ পাব, এছিষ্টেণ্ট এডিটৰ পোষ্ট দেখিবলৈ পাব, কেয়াৰটেকাৰ পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান পোষ্ট দেখিবলৈ পাব, ষ্টেটিষ্টিকেল ক্লাৰ্কৰ পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট পাব্লিক হেল্থ ইনস্পেক্টৰ পোষ্ট দেখিবলৈ পাব, ছুপাৰভাইজাৰ পোষ্ট দেখিবলৈ পাব, জুনিয়ৰ ড্ৰাগছমেনৰ পোষ্ট দেখিবলৈ পাব, মেনশ্যনৰ পোষ্ট দেখিবলৈ পাব, টেকনিকেল ছুপাৰভাইজাৰ পোষ্ট দেখিবলৈ পাব, একাউণ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব, লগতে আপুনি UDC ক্লাৰ্কৰ পোষ্ট দেখিবলৈ পাব, ৱৰ্ক এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ পোষ্ট দেখিবলৈ পাব, টেকনিকেল এছিষ্টেণ্ট পোষ্ট দেখিবলৈ পাব, আৰু বিভিন্ন ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া টোটেল পোষ্ট যিহেতু 615টা পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এটা চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে পোষ্টসমূহৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীটো দিব 18,000 টকাৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব 1,51,100 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপুনি 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ 37 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। যদি আপুনি EWSৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল জেনেৰেল OBCৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ কেণ্ডিডেট তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে আপোনাৰ মেৰিট লিষ্টটো মাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 10 পাছ, 12 পাছ, ITI ডিপ্ল'মা, গ্ৰেজুৱেট ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব। যদি আপুনি 10 পাছ কৰি থৈছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছ কৰি থৈছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনাৰ ITI আছে, ডিপ্ল'মা আছে, গ্ৰেজুৱেট আছে বা ডিগ্ৰী কৰি থৈছে তেতিয়াও আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু বয়সৰ প্ৰমাণপত্ৰৰ চাৰ্টিফিকেট লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো 18 আগষ্টৰ তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে 16 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুবিধাটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।